পুনৰ এবাৰ আৰক্ষীৰ বৈষম্যমূলক স্থিতি বা আৰক্ষীয়ে যে মানুহ চাইহে কাম কৰে বা মানুহ চাইহে গ্ৰেপ্তাৰ কৰে বা মানুহ চাইহে সেই এজাহাৰখনৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰে তাৰ এক কথা পোহৰলৈ আহিছে। আমি কেতিয়াও নকওঁ যে এআইৰ দ্বাৰা যিবিলাক অশ্লীল ভিডিঅ' নিৰ্মাণেই হওক বা ভুৱা কিছুমান ভিডিঅ' নিৰ্মাণেই হওক সেয়া ভাল কাম বুলি আমি কেতিয়াও নকওঁ। সেয়া গৰ্হিত কাম, গৰিহণাৰ কাম। আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো আৰক্ষীৰ দ্বৈত স্থিতি কিয়, এই কথা কিন্তু এতিয়া সামাজিক মাধ্যমত বহুলভাৱে চৰ্চা হ'বলৈ দেখিবলৈ পোৱা গৈছে। কিছুমান নিউজ কাটৰ তলত মানুহে কেনেকুৱা ধৰণে কমেণ্ট কৰিছে আমি ইখন স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ বা কুংকি চৌধুৰীক বহুতে আজি মেনশ্যন কৰি পেলাই কেনেকুৱা ধৰণৰ কি পোষ্ট কৰিছে আমি দেখুৱাই আছোঁ যে এতিয়া দুগৰাকী ব্যক্তি, এগৰাকী হৈছে সঞ্জীৱ নাৰায়ণ আৰু সঞ্জীৱ নাৰায়ণৰ সৈতে গায়িকা মৰ্মিতা মিত্ৰৰ এখন ফটো অশ্লীল ৰূপত উপস্থাপন কৰাৰ বাবে আছামিজ মিমছ নামৰ যিটো পেজ আছে তাৰ এডমিন মাধৱ বৰ্মন নামৰ এজন লোকক ৰূপনগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। কিন্তু সেই একেই বিভাগ চাইবাৰ ক্ৰাইম বিভাগত নিৰ্বাচনৰ পূৰ্বে আজি প্ৰায় একমাহ হৈ গ'ল। নিৰ্বাচনৰ পূৰ্বে কুংকি চৌধুৰীয়ে এখন এজাহাৰ দিছিল আৰু তাত বহুকেইগৰাকী ব্যক্তিৰ নামো উল্লেখ কৰিছিল আৰু সেই যিকেইগৰাকী বিজেপিৰ নেতা বা হিন্দুত্ববাদী নেতা তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ঘনিষ্ঠ হোৱাৰ বাবেই গ্ৰেপ্তাৰ নকৰিলে নেকি বুলি কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে। বা এখন এজাহাৰৰ ক্ষেত্ৰত ইমান আৰক্ষীৰ তৎপৰতা 24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ, আনখনৰ ক্ষেত্ৰত কিহৰ কাৰণে আজি এমাহেও তৎপৰতা দেখুৱাব নোৱাৰিলে, এই প্ৰশ্ন কিন্তু সামাজিক মাধ্যমত এতিয়া চৰ্চা চলিছে। আৰু এই সন্দৰ্ভত আমি কথা পাতিম নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াৰ সৈতে। সমগ্ৰ বিষয়টো ইতিমধ্যে মই উল্লেখ কৰিলোঁ। আপোনাৰ দৃষ্টিভংগীৰে বিষয়টো কেনেদৰে চাই, কি ক'ব? এই ধৰণৰ ঘটনা আজি যোৱা 12 বছৰে যেতিয়া 2014 চনত কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিছিল আৰু তেতিয়াৰ পৰাই আমি এই ধৰণৰ পক্ষপাতিত্ব দেখা পাই আহিছোঁ। সেইকাৰণে চাবলৈ গ'লে এফালৰ পৰা এইটো এটা নতুন কথা নহয়, কিন্তু নতুন কথা নহ'লেও ৰাইজে এই সন্দৰ্ভত নিজস্ব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিব আৰু ইয়াৰ বিৰোধিতা কৰিব লাগিব। আৰু এই ধৰণৰ দেশ পক্ষপাতিত্বৰ প্ৰশ্নটো ৰাইজৰ মাজলৈ লৈ যাব লাগিব। এতিয়া কেইবাটাও শেহতীয়া উদাহৰণ মই দিব পাৰোঁ। এটা উদাহৰণ হৈছে যে কুংকি চৌধুৰীৰ তেওঁৰ যি AI ব্যৱহাৰ কৰি ডিপ ফেক যে নিউজ তেওঁ গৰু মাংস খোৱাৰ পক্ষে থকা যিটো বাতৰি প্ৰকাশ কৰা হৈছিল সেইটো মৰ্ফ কৰি। 2 নম্বৰ, কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে যিটো তেওঁ ভিডিঅ' পোষ্ট কৰিছিল তাত তেওঁৰ বিৰুদ্ধে যি অভিযোগ অনা হৈছিল, তেওঁক গোমাংস ভক্ষণ কৰাৰ বিৰুদ্ধে তেওঁ যি অভিযোগ আনিছিল সেইটো সকলোৱে স্পষ্টভাৱে ক'লে যে এইটো এটা সম্পূৰ্ণৰূপে ভুৱা অভিযোগ। আৰু সেই অভিযোগটো আনিছিলে কোনে? সেই অভিযোগটো আনিছিলে স্বয়ং মুখ্যমন্ত্ৰী। তাৰপিছত মই নিজে মোৰ বিৰুদ্ধে মই কোৱা বুলি কোৱা কথা, মই লুৰিণজ্যোতি গগৈ সন্দৰ্ভত, অজিত কুমাৰ ভূঞা সন্দৰ্ভত মই নোকোৱা কথা মই কোৱা বুলি যে তেওঁলোকে সামাজিক মাধ্যমত এই ধৰণৰ তেওঁলোকে ভুৱা বাতৰি পৰিৱেশন কৰিছিল, তাৰ বিৰুদ্ধে মই নিজেই দিছপুৰ পুলিচ থানাত মই এজাহাৰ দিছিলোঁ। এতিয়া আজিলৈকে এই সন্দৰ্ভত পুলিচে কি সিদ্ধান্ত ল'লে? এই ক্ষেত্ৰত আহিছেনে, আপোনাক বিচাৰিছেনে তদন্তৰ খাতিৰত? মোৰ এই ক্ষেত্ৰত আজিলৈকে নে কুংকি চৌধুৰীৰ সন্দৰ্ভত আমি দেখা পালোঁ কিবা তেওঁলোকে ব্যৱস্থা ল'লে, নে এই যে সুজাতা চৌধুৰী গুৰুঙে
নেশ্যনেল হিউমেন ৰাইট কমিশ্যনত যি লিখিছে তাৰ পৰা অৱশ্যে বৰ বেছি দিন হোৱা নাই, কিন্তু তাৰ পৰা কিবা সিদ্ধান্ত, তাৰ পৰা কিবা তেওঁলোকৰ তথাপিও 10 দিন হৈ গ'ল কিন্তু অনুসন্ধান আহিছেনে? আৰু মোৰ ব্যক্তিগতভাৱে মোলৈ এই সন্দৰ্ভতটো এই সম্পৰ্কতটো মোৰ লগত দিছপুৰ পুলিচ থানাই কোনো যোগাযোগ কৰা নাই, বা এই সন্দৰ্ভত কাৰোবাৰ বিৰুদ্ধে কিবা ব্যৱস্থা লৈছে বুলিও মই গম নাপাওঁ। এতিয়া প্ৰশ্নটো হৈছে ঠিক সেই একেধৰণে আৰু এটা কথা উত্থাপন হয়, কাৰণ এইবোৰ কথাৰ পুনৰাবৃত্তি হৈ থাকিব, আৰু এইবোৰ কথাৰ বিৰুদ্ধে এইবোৰ কথাৰ বিষয়ে চৰ্চাও হ'ব লাগিব আৰু বিৰোধিতাও হ'ব লাগিব, যদিও কথাবিলাকৰ যিটো প্ৰকৃতি সেই প্ৰকৃতিটো প্ৰায় একেধৰণৰ। আজি প্ৰবন খেৰাই যি অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিলে, বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে যি অভিযোগ আনিলে, সেই অভিযোগ লৈ কেনেকুৱা এটা খলকনি সৃষ্টি এটা হ'ল, কেনেকুৱা ধৰণৰ প্ৰবন খেৰাই তেওঁ আগতীয়া জামিন তেওঁ পাব লাগে নালাগে, কেছটো গৈ উচ্চতম ন্যায়ালয় পৰ্যন্ত পালেগৈ। তাৰপিছত যেনিবা ইয়াৰ জিলা ছেছন আদালতে ক'লে যে এইটো গোচৰত এইটো জামিনবিহীন গোচৰ নহয়েই, জামিনবিহীন ধাৰা ইয়াত প্ৰয়োগ কৰিব নোৱাৰি। এতিয়া প্ৰশ্নটো হৈছে কি, এই কথাটোৰ কাৰণে প্ৰবন খেৰাৰ যিটো কথা, সেইটো সন্দৰ্ভত সেই কথাটোৰ বিষয়ে মন্তব্য দিবলৈ কিবা সাংঘাতিক ধৰণৰ এজন মানুহে এটা এক্সপাৰ্ট, মানে আইন বিশাৰদ হ'ব লাগিব, সেইটোও কোনো কথা নাই। এইটো এটা অতি স্পষ্ট কথা। এজন মানুহ সন্দৰ্ভত এজন ব্যক্তিয়ে যদি অভিযোগ আনে, সেই অভিযোগ যদি মিছা হয়, প্ৰথম কথা যদি অভিযোগ আনে, সেই অভিযোগৰ তুমি এটা অনুসন্ধান কৰা, আৰু যদি অভিযোগ মিছা হয়, মেলেচিয়াছ হয়, অপমানজনক হয়, সন্মানহানিকাৰক হয়, তেতিয়াহ'লে কোৰ্ট আছে, আদালত আছে, তাত সেই ব্যক্তিজনৰ বিৰুদ্ধে কেছ কৰিব পাৰে, মোকৰ্দমা দিব পাৰে। কিন্তু সেইটো কৰাৰ সলনি আমি কি দেখিছোঁ, মানে প্ৰশাসন উঠি পৰি লাগিছে প্ৰবন খেৰাক কেনেকুৱাকৈ তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পাৰে। আৰু মুখ্যমন্ত্ৰীয়ে তেওঁ মনে খজা অভিযোগত যে গৌৰৱ গগৈ, কংগ্ৰেছৰ এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁৰ পাকিস্তানী চোৰাংচোৱাৰ লগত সম্পৰ্ক থকা কথা উত্থাপন কৰি অভিযোগ কৰি তেওঁলোকে SIT ফৰ্ম কৰিলে। কি পালে? একো নাপালে। লাহে লাহে কোৱাও বন্ধ কৰি পেলালে। এতিয়া সেই বিষয়টো এতিয়া আলোচনাৰ বাহিৰলৈ গৈছে। এতিয়া সেইটো তেওঁলোকে সেই বিষয়টো আলোচনা কৰিবলৈ নিবিচৰা হৈছে। গতিকে ইয়াৰ পৰা ৰাইজৰ শিকিবলৈ আমি কি দৃষ্টিভংগীৰে চাম এই কথাটো। এটা হৈছে যে এইটো এটা দেশকৈ একেবাৰে নগ্ন এটা পক্ষপাতিত্ব, প্ৰশাসন আৰু কৰ্তৃপক্ষই এটা দেশ আৰু নগ্ন তেওঁলোকে পক্ষপাতিত্ব কৰিছে। আৰু ৰাইজে কিন্তু আজি যেনেকৈ আমি আলোচনা কৰিছোঁ, এই পক্ষপাতিত্ব কিন্তু ৰাইজৰ দৰবাৰত এই পক্ষপাতিত্ব আমি উদঙাই দিব লাগিব। এই চৰকাৰে বা কৰ্তৃপক্ষই, প্ৰশাসনে যে পক্ষপাতিত্ব কৰিছে, সেই কথাটো আমি ৰাইজৰ দৰবাৰলৈ লৈ যাব লাগিব। ৰাইজে এই কথাটো গম পাব লাগিব। আৰু তাত এটা নৈতিক দিশ এটা আছে ইয়াৰ, যে এটা মিছা কথাত সঁচা কৰিবলৈ চেষ্টা কৰা, আৰু য'ত উচিত বিচাৰ নকৰা, তাৰ এটা নৈতিক দিশ এটা আছে, সঁচা মিছা বুলি কথা এটা আছে। গতিকে ৰাইজেই বিচাৰ কৰিব যে আচলতে আৰু কিমান দিন এই ধৰণৰ এটা একপক্ষীয় পক্ষপাতিত্বমূলক অৱস্থান লৈ এটা প্ৰশাসন তেওঁলোকে চলাই থাকিব। শেহতীয়াকৈ যিটো তাৰমানে সঞ্জীৱ নাৰায়ণে যিটো গোচৰ দিছিল প্ৰাগ নিউজৰ স্বত্বাধিকাৰী, সেই ক্ষেত্ৰত দেখোন তেওঁলোকে 24 ঘণ্টাৰ ভিতৰতে
সেই একেই AI ভিডিঅ' মানে প্ৰস্তুত কৰিছে 24 ঘণ্টাৰ ভিতৰতে ৰূপনগৰৰ পৰা এজনক গ্ৰেপ্তাৰ কৰিলে বাৰু হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰৰ কথাটো নকওঁ কাৰণ তেওঁৰ আণ্ডাৰতে পুলিচ উঠা বহা কৰে বুলি অভিযোগ উত্থাপিত হৈ আহিছে কিন্তু এতিয়া ধৰি লওক কুংকি চৌধুৰী আৰু যদি সঞ্জীৱ নাৰায়ণৰ ক্ষেত্ৰত যদি কথাটো আমি চাওঁ সেইটো কি ভাবে চাই আপুনি নহয় সেইটোৱেতো প্ৰথম কথাটো হৈছে পুলিচে যদি চেষ্টা কৰে পুলিচে চেষ্টা কৰিলে পুলিচে ধৰিব নোৱাৰা কথা নাই কিন্তু তেওঁলোকে এতিয়ালৈকেতো জনাব লাগে কুংকি চৌধুৰীক বা মোক তেওঁলোকে জনাব লাগে যে এইখিনি অগ্ৰগতি হৈছে তেওঁলোকে আৰু এই কেছটো আমাকতো একো জনোৱা নাই মানে চৰকাৰৰ বিৰোধী হোৱাৰ বাবেই তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান বৈষম্যমূলক স্থিতি কৰিছে নেকি কি ভাবে সেইটো স্পষ্ট মই ক'লোৱে প্ৰথমতে কৈছোঁ যে এইটো স্পষ্ট কথা মানে দিছ হেজ বিকাম এ পেটাৰ্ণ চিন্স 2014 2014 পৰা এইবোৰ কথা অতি স্বাভাৱিক কথা হৈ পৰিছে আৰু সেইকাৰণে আমি কৈ আছোঁ ৰাইজে কৈ আছে যে সম্প্ৰতি ভাৰতবৰ্ষত অসমত গণতন্ত্ৰ বিপন্ন সেইকাৰণে ৰাইজে কৈ আছে যে সম্প্ৰতি ভাৰতবৰ্ষত অসমত আইনৰ শাসন বোলা বস্তুটো নাই সেইটোৱেই নিশ্চয়কৈ কোৱা হয় যে জনহিত জনসেৱাৰ্থে অসম আৰক্ষী কিন্তু এতিয়া কিছু ক্ষেত্ৰত আৰক্ষীৰ স্মাৰ্টনেছ ওলাই যায় সেয়া লাগিলে জিগ্নেশ মেৱানীক আপোনাৰ গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি অনাৰ ক্ষেত্ৰতে হওক কোকৰাঝাৰ আৰক্ষীয়ে আৰু লগতে পৱন খেৰাক বিচাৰি পেলাই দিল্লী পোৱাগেই হওক বা পৱন খেৰাৰ বিৰুদ্ধে কি তাৰমানে ডকুমেণ্ট গোটাব লাগে সেয়া লাগিলে ৰিণিকী ভূঞা শৰ্মাই গোচৰ দিছিল কিন্তু এক্টিভনেছ দেখা গৈছিল অসম আৰক্ষীৰ ক্ষেত্ৰত আৰু কিন্তু সেই স্মাৰ্টনেছ যিসকল আচলতে চৰকাৰৰ কিছুমান কাম কাজৰ জনবিৰোধী নীতিৰ সমালোচনা কৰে সেই স্মাৰ্টনেছ কিন্তু সেইসকল লোকে যদি গোচৰ দিয়ে সেই ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায় সেই দুটা উদাহৰণ দাঙি ধৰিলে পৰেশ মালাকাৰ ডাঙৰীয়া নিজেও এজন ভুক্তভোগী তেওঁৰ বিৰুদ্ধে মিছাকৈ নতুন সংবাদ আৰু এনেকুৱা ধৰণৰ দিছপুৰ বাৰ্তা নামৰ দুটাকৈ ফেচবুক পেজে তেওঁ অজিত ভূঞাৰ সম্পৰ্কত এনেকুৱা ধৰণৰ কথা কোৱা বুলি বা লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভত এনেকুৱা ধৰণৰ কথা কোৱা বুলি নিউজ প্ৰস্তুত কৰিছে ভইচ অভাৰ দি লগতে নিউজ কাট প্লেট আপলোড কৰি পেলাই জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছিল আৰু তাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল কিন্তু আজি সেই 15-20 দিন হৈ গ'ল দিছপুৰ আৰক্ষীৰ পৰা এটাও ফোন কলো লাভ নকৰিলে পৰেশ মালাকাৰ ডাঙৰীয়াই ঠিক একেদৰে একমাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত যি চাইবাৰ ক্ৰাইম বিভাগ চাইবাৰ ক্ৰাইম সঞ্জীৱ নাৰায়ণৰ ক্ষেত্ৰত এক্টিভ হৈ গোচৰ দিয়াৰ 24 ঘণ্টাৰ ভিতৰতে মাধৱ বৰ্মনক আটক কৰি তাৰপিছত গ্ৰেপ্তাৰ কৰিব পাৰিলে কিন্তু সেই চাইবাৰ ক্ৰাইম বিভাগেই কিন্তু কুংকি চৌধুৰীয়ে যাৰ বিৰুদ্ধে এজাহাৰ দিছিল সেই এজাহাৰখন কিন্তু এতিয়ালৈকে পেলাই থলে যেন অনুভৱ হৈছে কোনো ধৰণৰ কোনো মানে ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়নো এতিয়াও যিকেইগৰাকীৰ বিৰুদ্ধে অভিযোগ আনিছিল তেওঁলোকে ফেচবুকত অপেনলি পোষ্ট দি আছে এতিয়াও ফেচবুকত ফটো আছে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সেই তেনেকুৱা ধৰণৰ কথাবিলাক কিয় হয় সঁচাকৈ আমি গণতন্ত্ৰত বসবাস কৰি আছোনে আজি যদি চৰকাৰৰ জনবিৰোধী নীতিৰ যদি বিৰোধিতা কৰাৰ বাবে আমাক যদি কোনোবাই যদি হত্যাৰো যদি ভাবুকি দিয়ে তেতিয়াহ'লে আমি যদি আৰক্ষী প্ৰশাসনৰ যদি ওচৰত যাওঁ হয়তো যিগৰাকীয়ে হত্যাৰ ভাবুকি দিছে তেওঁক ৰক্ষণাবেক্ষণে দিব কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিবও পাৰে এই পৰ্যায় কিয় পাইছেগৈ এয়া কিহৰ কাৰণে আমি বাৰে প্ৰতি আৰক্ষীৰ বৈষম্যৰ কথা কৈ থাকিবলৈ হৈছে আমাৰো ভাল নালাগে যিহেতু জনতাৰ সুৰক্ষাৰ কাৰণে আৰক্ষী নিয়োগ কৰা হয় আইন কানুনৰ তেওঁলোক ৰক্ষক গতিকে আমাৰো এনেকৈ যিসমূহ বৈষম্যমূলক চৰিত্ৰ উদঙাই দিবলৈ আমাৰো ভাল নালাগে কিন্তু বাধ্য যিহেতু সামাজিক মাধ্যমত অধিক ৰূপত এনেকুৱা ধৰণৰ কথাবিলাক আৰক্ষীৰ বৈষম্যমূলক স্থিতি আজি মানে বেছিকৈ সমালোচিত হ'বলগীয়া হৈছে ধন্যবাদ